গাইস ওয়েলকাম টু মাই নিউ ব্লগ। তো আজি আমি পাহাৰত উঠিম। পাহাৰৰ লগতে এটা মন্দিৰো আছে, শিৱ মন্দিৰটো যাম। আমাৰ এটা ফ্ৰেণ্ড কেইটাও আহিছে, আপোনালোকক দেখি আছো। আমি গোটেই মানে পাহাৰত যাম আজি আৰু আপোনালোকক ভিউ দেখে। মন্দিৰৰ নাম মানে শ্ৰী শ্ৰী শিৱ মন্দিৰ পশ্চিম মাটিয়া পূব পাহাৰতলি। তো আমি চাই আহিছো। চৌ ৰখি গ'ল গেলি। আমি আজি মানে মন্দিৰত আহি পালো, এবাৰ পাহাৰত উঠিম। তো মন্দিৰটো আপোনালোকক দেখি আছো। আমাৰ ফ্ৰেণ্ডটো আহি আছে, এইটো যাংছো পুৰত। হ'ব দে, বাই বাই। আমাক ইমান আজি ভাল লাগিছে। তো আপোনালোকক ভিউটো দেখি আছো, ৰ'ব। এইটো চাওক, ওপৰত মজা লাগে না এবাৰ। এইটো চাওক। তো গাইজ এতিয়া আপোনালোকে ভিউ চাওক। এইটো শ্ৰী সূৰ্য পাহাৰ আছে আৰু ইফালে ফেক্টৰী, গুলশান ফেক্টৰী আছে আৰু আমাৰ স্কুলো দেখা পায় ইয়াৰ পৰা। আৰু এটা আমাৰ ফ্ৰেণ্ড আছে, ফ্ৰেণ্ডৰ লগত এতিয়া ওপৰত আহিছোঁ। লগতে ভিউ চেক কৰক গাইজ, কেনে ভিউজ। তো গাইজ আমি এতিয়া মানে ঘূৰিকে আহি গৈছোঁ পাহাৰৰ পাৰে। আমি এতিয়া নুমি আছোঁ, এখন আমি ঘৰত যাম। তো ভিডিঅ'টো ভাল লাগিছে যদি লাইক আৰু ছাবস্ক্ৰাইব কৰিব, লগতে এইটো ভাল কমেণ্ট কৰি দিব আৰু মোক মটিভেট কৰিব যে মই আৰু ভাল ব্লগ বনাম। তো বাই বাই।